এতিয়া কি হ'ল ইমান ৰাতিপুৱাতে ঘৰলৈ আহিলি যে তই ফোন এটা কৰি দিয়া হ'লে হয়চোন ইমান তোৰ কি মানে টেনচন হৈছে একদম ৰাতিপুৱাতে আহি ওলাইছহি তাকো মুখখন এনেকুৱা হেমেকা হৈ আছে কি হ'ল কচোন জুলি তই জানি বুজি সুধি আছ যে কি হ'ল বুলি জানাইচোন কি হৈছে আৰু তই যে এনেকৈ কৈছ তাৰমানে মই ইয়ালৈ অহাৰ কাৰণে তই বেয়া পাইছ এতিয়া তই মোক বেয়া পোৱা হ'লি মোৰ লগততো এতিয়া কোনোৱে নাই মই একেবাৰে অকলশৰীয়া হৈ থাকিলোঁ সিফালে টিকুৱে মোক ভুল বুজি আছে আৰু কথাই নপতা হ'ল আজি এসপ্তাহে হৈ গ'ল এসপ্তাহত মই কিমান কষ্টত আছোঁ সেয়া মইহে জানো আৰু এতিয়া তইও মোক বেয়া পাইছ তেতিয়াহ'লে মই ক'ত যাম কচোন তাক মোৰ দুখৰ কথা ক'ম তই এনেকৈ ক'লে মোৰ বৰ দুখ লাগে উফ ৰাম বিহু হ'ব এতিয়া এইবোৰ ড্ৰামা কৰি থাকিবি মোৰ ওচৰত ময়ো গম পাইছোঁ তই যে দুখত আছ কিন্তু তোক মই সেইদিনাই কৈছিলোঁ এইবোৰ কথালৈ ইমান মাথা মাৰি নাথাকিবি যি হ'ব লগা আছে হৈ থাকিব আৰু যি হয় ভালৰ কাৰণেই হ'ব গতিকে তই ইমান কিয় ভাবি আছ মই একো বুজি পোৱা নাই মানে মোৰ লাগিছে তইহে ইমান একেবাৰে দুখত একেবাৰে কিবাজনী হৈ গৈছ ইফালে টিকুৱে একো চাগে কেয়াৰে কৰা নাই এইবোৰ গতিকে গোটেইবোৰ ঠিক কৰিবলৈ চা এনেকৈ বহি কান্দি থাকিলে বা এনেকৈ মন ডাউন কৰি থাকিলে কিবা হ'ব জানো আৰু পিছে মই আমাৰ ঘৰলৈ অহাৰ কাৰণে বেয়া পোৱা নাই কিন্তু ইমান ৰাতিপুৱা ইয়াতে আহিলি যে সেইকাৰণে সুধিছোঁ অঁ ৰাতিপুৱা মানে কি এতিয়াতো 10টা বাজিলে ইমানো ৰাতিপুৱা হৈ থকা নাই মোৰ মুডটো ঠিক কৰিবৰ কাৰণে ক'ৰবালৈ যাওঁ ব'ল না ওলাই এইখিনি ঘৰতে সোমাই এইবোৰ কথা ভাবি ভাবি একদম পাগল হৈ গৈছে জানো মোৰ ওচৰ বিষ হৈ গৈছে জুলি ব'ল আমি গেমিং চেণ্টাৰত যাওঁ তাত গৈ পিনে অকণমান গেম খেলি আহিলেহে যদি মোৰ মুডটো ভাল হৈ যায় নহ'লে কিন্তু মই এইকেইদিন একদম শুব পৰা নাই বুজিলি ব'ল সোনকালে ওলা কি ইমান ৰাতিপুৱাতে কোনে গেম খেলিবলৈ যায় পিহু হা তই যে নিজৰতে মুডটো অফ হৈ আছে এতিয়া মোকো পাগল কৰিবি বাৰু ৰ মই ৰেডি হৈ লৈছোঁ ভালকৈ ব্ৰেকফাষ্টটো কৰিব নিদিলি ওলাই যোৱাৰ আগত কিবা এটা খাই ল'ম তাৰপিছত ওলাই যাম মই ভোকে দেখোনে থাকিব নোৱাৰোঁ দেই আৰু তাত তই কিমান দেৰি কৰিবি ঠিক নাই আৰু তোৰ মুড ভাল হ'বলৈ কিমান টাইম লাগিব ইয়াত কি গেম খেলিবিনো তোৰ লগতে যে ময়ো কি কৰিব লাগে ঠিক নাই আৰু বাৰু ব'ল তোৰ বেষ্ট ফ্ৰেণ্ড হয় যেতিয়া তোৰ মুড ভাল কৰিবৰ কাৰণে তোৰ যি ভাল লাগে তাকে তই কৰ আৰু তোক মই ছাপৰ্ট কৰিম ব'ল নিজৰ পচন্দৰ গেম চিলেক্ট কৰি ল অৱশ্যে ময়ো বহুত দিন অহা নাই আজি ময়ো অকণমান ফ্ৰেছ হৈ ল'ম ব'ল যাওঁ গেম খেলোঁগৈ সেইকাৰণে তোক লগত লৈ আহিছোঁ আৰু তই মোৰ বেষ্ট ফ্ৰেণ্ড হয় এতিয়া তই যদি মোৰ লগত নাহ মোৰতো ইয়াত আৰু বেলেগ কোনো ভাল ফ্ৰেণ্ডো নাই আৰু টিকুৰ লগত আহিবলৈতো এতিয়া সিও মোৰ লগত কথা নাপাতে তেতিয়াহ'লে মই কাৰ লগত আহিম কচোন সেইকাৰণে তোক লগত লৈ আহিলোঁ এতিয়া দেখিলি নহয় তোক লগত লৈ আহিলোঁ তয়ো কৈছ যে বহুত দিন তই ইয়ালৈ আহি গেম খেলা নাই গতিকে আজি তয়ো গেম খেলি ল'বি আৰু ময়ো খেলি ল'ম মোৰ মুডটোও ভাল হৈ যাব ইয়াত কিন্তু কিমান টাইম হ'ব ঠিক নাই অলপ দেৰিলৈকে খেলিম যেতিয়ালৈকে মোৰ মুড ভাল হৈ নাযায় বাৰু ব'ল তাকে পিহু কিন্তু এটা কথা গেম ষ্টাৰ্ট কৰাৰ আগত তোৰ মুডটো ঠিক কৰ অকণমান এনেকৈ যদি একেবাৰে সেমেকা মুখ লৈ গেম খেলিবলৈ যাওঁ গেম কিন্তু জিকিব নোৱাৰিবি আকৌ গেম জিকিব নোৱাৰিলে তোৰ মুড বেয়া হ'ব তোৰ খং উঠিব তেতিয়া ইয়াত মুড ভাল কৰাতকৈ তোৰ মুড আৰু বেয়া হৈ যাব সেইকাৰণে অকণমান এতিয়া ফ্ৰেছ হৈ ল আৰু তাৰপিছত গেম খেল যিমানে গেম জিকিবি সিমানে মজা লাগিব বুজিলি বাৰু আমি টিকেট লৈ ল'ব সোনকালে আমি গেম ষ্টাৰ্ট কৰি দিওঁ মজা লাগিব দেই আজি কিমান দিনৰ পিছত আহিছ ব'ল ৱাও গ্ৰেট ঐ জুলি তই পাৰিছনে নাই পৰা আগতে যে মই এই গেমটো খেলিবলৈ আহোঁ এবাৰো মই উইনাৰ হ'ব নোৱাৰোঁ জানো অকণমান আগতে থাকি যায় কিন্তু আজি উইনাৰ মানে হৈ আছোঁ ইমান ভাল লাগিছে মোৰ এতিয়াহে মোৰ মনটো অকণমান ভাল লাগিছে জানো তই ঠিকেই কৈছিলি মুডটো বেয়া কৰি খেলিলে মানে মই গেম উইনাৰ হ'বই নোৱাৰিলোঁ হয় এতিয়া বাৰে উইনাৰ হৈ আছোঁ ৱাও এতিয়াহে মোৰ ভাল লাগিছে তই পাৰিছনে নাই পৰা কিবা হেল্প লাগিলে কবি নাই নেকি মোক তোৰ হেল্প নালাগে তই কি পাহৰি গৈছে নেকি আগতে যেতিয়া আমি গেম খেলিবলৈ আহোঁ নিতাহঁতো আহিছিলে যে লগতে মইতো উইনাৰৰ পৰা উইনাৰ হৈ থাকোঁ তই এটা গেম কোনোমতে উইনাৰ হ তাৰপিছতো বেছিভাগ হাৰিয়ে থাক তেতিয়া মই তোক হেল্প কৰিব লগা হৈছিলে এতিয়া আৰু তোৰ হেল্পৰ দৰকাৰ নাই এই গেমটো যে সঁচাকৈ বহুত ইণ্টাৰেষ্টিং হয় দেই মজা লাগিছে পিছত তই কি গেম খেলিছ পাৰিছনে নাই পৰা ঠিক আছে খেল মইতো এনেহে সুধি চাইছোঁ কাৰণ আজি মোৰ লাকটো ভাল আছে ভাগ্য মোৰ লগ দিছে বাৰে উইনাৰ হৈ আছোঁ আৰু তোকো কিবা হেল্প কৰিব পাৰোঁ নেকি সুধি চাইছোঁ আৰু কাৰণ মোৰ মুডটোও ভাল হৈ আছে মই এইটো ফায়াৰ ৱৰ্ক যে সেই গেমটো খেলি আছোঁ তই কি গেম খেলিছ আৰু এঘণ্টামান খেলিম দেই জুলি তাৰপিছতে যাম ইয়াৰ পৰা এঘণ্টা মানে কি আৰু এই গেমটো আমি কমপ্লিট কৰি ল'ম আৰু এই গেমটো কমপ্লিট হ'লে আমি ওলাই যাম কাৰণ ইয়াত আমি গেম খেলি থকা এতিয়া 3 ঘণ্টা হ'বলৈ হ'ল সঁচাকৈ গেম খেলি থাকিলে একদম গমেই পোৱা নাযায় কিমান টাইম হৈ গৈছে সেইকাৰণে এতিয়া এই গেমটো লাষ্ট এইটো শেষ হ'ব তাৰপিছত ওলাই যাম নহ'লে ঘৰত কিন্তু গালি খাব লাগিব ইমান দেৰি ক'ত আছিলোঁ বুলি এনেকৈ গেম খেলি পাৰ কৰিছোঁ বুলি গম পালে মায়েতো মোক ঘৰৰ পৰাই বাহিৰ কৰি দিব সেইকাৰণে এইটোৱে লাষ্ট গেম দেই তোৰো কিন্তু কৈ দিছোঁ এইটো শেষ হ'ব তাৰপিছত ইয়াৰ পৰা যাম আমি পিহু আজি সঁচাকৈ মজা লাগি গ'ল দেই
বহুত দিনৰ পিছত গেম খেলিলোঁ, একদম ইণ্টাৰেষ্টিং লাগিলে মানে। আৰু আজি কিবা মানে এনেই ভাল লাগি আছে। পিছে মোৰতো বাৰু বাদ দে, তইতো ইয়াত মুড ভাল কৰিবলৈ আহিছিলি নহয়, তোৰ মুডটো ভাল হ'ল নাই এতিয়া? নে আকৌ সেইবোৰ কথাটো আমনি কৰি আছে? অঁ জুলি, মোৰো আজি বহুত বেছি ভাল লাগিছে। তো মোৰ মুড ভাল হ'ল কাৰণেতো মই এনেকৈ হাঁহিব পাৰিছোঁ, নহ'লেতো মই আকৌ সেয়া এই এসপ্তাহ যেনেকৈ কান্দি কান্দি সোমাই থাকিলোঁ ঘৰত, একেবাৰে মুখ চুখ কিবা সেমেকা কৰি, তেনেকুৱা হৈ থাকিলে হয়। মই আজি বহুত হেপী জানো, আৰু এতিয়া বহুত ৰিলেক্স ফিল কৰিছোঁ মানে, সঁচাকৈ। মাজে সময়ে কেতিয়াবা এনেকৈ ওলাই আহি কিছুমান ভাল লগা কামবোৰ কৰিবও লাগে জানো, তেতিয়াহে মনটো ভাল লাগি থাকে। নহ'লে ঘৰৰ ভিতৰতে সোমাই থাকিলে যে একেবাৰে কিবা পাগলৰ দৰে লাগি যায় দেই। জুলি, কাইলৈ মুভি চাবলৈ যাবি নেকি? নতুন মুভি এখন লাগিছে বুলি গম পাইছোঁ, মই চাম বুলি ভাবিছোঁ। মানে অকলে নহয়, তোৰ লগত যাবি নেকি? কাইলৈ ন? ৰ পিহু, এতিয়াই মই ক'ব নোৱাৰিছোঁ নহয়, কাৰণ কাইলৈ কিবা কাম ওলাই যাবও পাৰেতো। আৰু মই মানে প্ৰাইভেট জব এটা এপ্লাই কৰি থৈছিলোঁ, তাৰে কাইলৈ ইণ্টাৰভিউ হোৱাৰ কথাও আছিলে। এতিয়া কি হয় নাজানো, যদি ইণ্টাৰভিউ কাৰণে মাতি দিয়ে তেতিয়া মই যাব নোৱাৰিম মুভি চাবলৈ। পিহু, তইও এপ্লাই কৰিবি নেকি? মানে সেইটো হেৰি এছিষ্টেণ্ট জব হয়, মানে অফিচ এছিষ্টেণ্ট। 2টা পোষ্ট খালী আছিলে, মইতো এপ্লাই কৰিলোঁ। তইও এপ্লাই কৰিবি নেকি? এতিয়াও খালীয়ে আছে, দুইজনে একেটা অফিচতে কাম কৰিম আকৌ তেতিয়া। আৰু সদায় তেনেকৈ ঘূৰি ফুৰিলে নহ'ব, কিবা এটা জবটো লাগিবই, নহ'লে ঘৰতো গালি খাওঁৱে ওপৰৰ পৰা। আমিওতো বেকাৰ বহি আছোঁ, কাম এটা লাগিছিলে, সেইকাৰণে মই যি পাওঁ তাকে এপ্লাই কৰি দিছোঁ। তই কৰিবি নি? কৰিলে ক, মই আজিয়ে তোৰ বায়'ডাটা পঠিয়াই দিম। তই মোক নোকোৱাকৈ আগতে এপ্লাই কৰি দিলি, আৰু এতিয়া মোক ক'বলৈ আহিছ? এতিয়া চাগে বেলেগ কোনোবাই এপ্লাই কৰিও দিলে। তয়ো যে জুলি, কি নহয়, মই আগতীয়াকৈ ক'ব পাৰোঁ ন, মইতো তোক চব কওঁ। এতিয়া সেই পষ্টটো চাগে খালী নাই, আৰু এনেও আজিকালি প্ৰাইভেট জব বুলি ক'বলৈহে সেইটোও খালী নাপাওঁ তই। ইমান দিগদাৰ হৈ গৈছে আজিকালি জব পাবলৈ দেই, সঁচাকৈ। সৰু সুৰা জব এটা পাবলৈও কিমান কষ্ট কৰিব লাগে। বাৰু একো নাই দে, তোৰ যদি কাইলৈ ইণ্টাৰভিউ হয় তেতিয়াহ'লে তই ইণ্টাৰভিউ ভালকৈ দি আহিবি, বুজিলি? মোৰ কথা ভাবিব নালাগে, মই কিবা এটা কৰি ল'ম দে। হ'ব পিহু, এতিয়া মোক ব্লেম নকৰিবি আকৌ, মই যে তোক কোৱা নাই বুলি। এই যে এসপ্তাহ তই যে ঘৰৰ ভিতৰতে সোমাই থাকিলি, তোক ইমান মেছেজ কৰিলোঁ, ফোন কৰিলোঁ, তই কল বেক কৰিলি না মেছেজৰ ৰিপ্লাই কৰিলি? এতিয়া মোক বদনাম দিবলৈ আহিছ। মইতো এইটো কথাৰ কাৰণে তোক ইমানকৈ কল কৰিছিলোঁ, মেছেজো কৰিছিলোঁ। তই মেছেজখিনি এবাৰ খুলি পঢ়ি চাবিচোন। তইতো এতিয়ালৈকে মেছেজ খুলি চোৱা নাই, সেইটোতো মই ভালকেই জানো। তোৰ মুডটো এতিয়া ভাল হৈছেহে মোবাইলটো খুলি চাবলৈ। চাবি এতিয়া তোক মেছেজ কৰিছিলোঁ নে নাই কৰা। মই ভাবিলোঁ দুইজনে একেলগতে এপ্লাই কৰি দিম, পালে পাম, নাপালে নাই, বা কোনোবা এজনীয়ে পালেও এজনে নাপালে আকৌ বেলেগ ক'ৰবাত ট্ৰাই কৰিম, সেনেকৈ ভাবিছিলোঁ। কিন্তু তোৰতো আৰু বেলেগেই চিনেমা চলি আছিলে। চৰি জুলি, মইনো কি জানো তই যে মোক সেইটো কাৰণে ফোন কৰিছ বা মেছেজ কৰি আছ বুলি। মোৰ সেইকেইদিন একেবাৰে একো চাবলৈ মন যোৱা নাছিলে, না কাৰোবাৰ লগত কথা পাতিবলৈ মন গৈছিলে। একদম মানে বহুত ডিষ্টাৰ্ব হৈ আছিলোঁ জানো। চৰি, এতিয়া তোক মই ভুল বুজিলোঁ। হ'ব দে, একো নাই, এইটো গ'ল। বেলেগ যদি কিবা খবৰ পাওঁ তেতিয়া মোক কৈ দিবি, মই এপ্লাই কৰিম। আৰু তই ভালকৈ কাইলৈ ইণ্টাৰভিউ দিবি, যাতে জবটো তয়ে পাই যাওঁ, বুজিলি নহয়? বাকী চিনেমা চোৱাটো একো নাই, সেইটো ইমান ইম্পৰ্টেণ্ট নহয়। আৰু চিনেমাখন কিবা কাইলৈ আহিব, কাইলৈ শেষ হৈ নাযায় নহয়, আমি বেলেগ এদিনা যাম। তই খালি ইণ্টাৰভিউটো ভালকৈ দিবি। তেনেহ'লে এতিয়া ঘৰলৈ যাওঁ ব'ল, তই ইণ্টাৰভিউৰ কাৰণে প্ৰিপাৰেশ্যনো কৰিব লাগিব নহয়, তেতিয়াহে তই পাবি আকৌ। ব'ল গৈ থাকোঁ।